মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অংকুৰণৰ পঞ্চম পাঠ পানী এই পাঠটিৰ বিষয়ে আজি আমি আলোচনা কৰিম। পানী আমি সকলোৱে দেখিছোঁ নহয় জানো? পানীৰ ৰং থাকেনে বাৰু? পানীৰ ৰং নাথাকে। পানীৰ নিজা আকাৰ থাকেনে? পানীৰ কোনো নিজা আকাৰ নাথাকে। অৰ্থাৎ পানী এটা গিলাচত থ'লে গিলাচৰ নিচিনাই থাকিব আৰু এটা বাতিত থ'লে বাতিৰ নিচিনা হৈ থাকিব। গতিকে পানীৰ নিজস্ব ৰং আৰু নিজস্ব আকাৰ নাথাকে। পানীৰ সোৱাদো নাথাকে। অৰ্থাৎ পানীক মিঠা, তিতা, টেঙা একো নালাগে। সেইকাৰণে পানীক সোৱাদ নাই বুলি কোৱা হয়। গতিকে আমি গম পালোঁ পানীৰ সোৱাদ নাই, পানীৰ আকাৰ নাই আৰু পানীৰ ৰঙো নাই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পানী নামৰ এই পাঠটিত বৰ ধুনীয়াকৈ গোটেই কথাখিনি বৰ্ণনা কৰিছে। তোমালোকে এই পাঠটি পুংখানুপুংখভাৱে পঢ়ি ল'বা। পানী নামৰ এই পাঠটিত পানীয়ে তোমালোকক বুজাবৰ কাৰণে চেষ্টা কৰিছে যে পানী নৈ, বিল, জান-জুৰি, নলা, নাদ আদিত পোৱা যায়। কিন্তু পানী যে বায়ুৰ লগত, জীৱৰ দেহত আৰু মাটিৰ তলতো থাকে, সেই কথাও পানীয়ে ইয়াতে উল্লেখ কৰিছে। পানীয়ে কৈছে, সকলোৱে কয় মোৰ হেনো আকাৰ নাই। ক'তা? মই দেখোন প্ৰকাণ্ড পাত্ৰ আৰু ক্ষুদ্ৰ পাত্ৰৰো আকাৰ ল'ব পাৰোঁ। মই য'তেই থাকোঁ তাৰেই আকাৰ লওঁ। মই কেতিয়াবা উটুৱাইও লৈ যাওঁ, সুৰংগৰ মাজেদিও যাওঁ আৰু সূক্ষ্ম ছিদ্ৰৰ সুৰুঙাও লওঁ। মোৰ পিছে কেতিয়াও ৰৈ থকাৰ ইচ্ছা নাই, অবিৰাম বৈ থাকিবলৈহে মন যায়। মোৰ অকণো দুখ ভাগৰ জিৰণি নাই, ভাৱ হৈ আকাশলৈ উৰোঁ আৰু বৰষুণ হৈ ধৰালৈ নামোঁ। এনেকৈ পানী নামৰ পাঠটিত পানীৰ গোটেই কথাখিনি বিতংভাৱে উল্লেখ কৰিছে। তোমালোকে গোটেই পাঠটি অতি মনোযোগেৰে পঢ়িবা। ইয়াতে তোমালোকৰ এই পানী নামৰ পাঠটিৰ গোটেইখিনি প্ৰশ্ন উত্তৰ কৰি দিবৰ কাৰণে প্ৰয়াস কৰা হৈছে। তোমালোকে ভিডিঅ'টো ৰখাই এইখিনি ধুনীয়াকৈ নিয়াৰিকৈ বহীত লিখি ল'বা। ইয়াতে সুধিছে আমি পানী ক'ত ক'ত পাওঁ? আমি পানী নৈ, বিল, জান-জুৰি, নাদ, নলা আদিত পানী পাওঁ নহয় জানো? উত্তৰটো হ'ব সেইটো। পানী কি কি অৱস্থাত থাকে? পানী আমি গোটা অৰ্থাৎ বৰফ আকৃতিত পাওঁ, তৰল অৰ্থাৎ পনীয়া পানী হিচাপে পাওঁ আৰু জলীয় বাষ্প অৰ্থাৎ ভাপ হিচাপেও আমি পানী পাওঁ। গতিকে এনেকুৱা কথা কিছুমান তোমালোকে ভালকৈ পানীক মন কৰিলে গোটেই কথাখিনি বুজিয়ে পাবা। যিহেতু আমি পানীৰে গা ধুওঁ, ৰাতিপুৱা শুই উঠাৰ পৰাই আমাক পানীৰ প্ৰয়োজন হয় নহয় জানো? গতিকে যেতিয়া আমি জাৰ এটাত পানী লওঁ, পানীৰ আকাৰ জাৰৰ দৰে হয়। আকৌ যেতিয়া আমি খাবৰ কাৰণে গিলাচ বা বাতিত আমি পানী লওঁ, তেতিয়া গিলাচ বা বাতিৰ আকাৰ গ্ৰহণ কৰে পানীয়ে নহয় জানো? গতিকে পানীৰ নিজস্ব আকাৰ নাই। ইয়াতে কিছুমান শব্দ অৰ্থ লিখিব কৈছে, সেইখিনিও তোমালোকক ইয়াতে দেখুৱাই দিয়া হৈছে। তোমালোকে এইখিনি চাবা ভালকৈ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছত বাক্য ৰচনা কৰিবলৈ দিছে। অবিৰাম, জান-জুৰি, কুলু কুলু, সুৰুঙা, ছিদ্ৰ এই শব্দকেইটাক লৈ তাৰে অবিৰাম এই শব্দটিৰে বাক্য এটি ৰচনা কৰি তোমালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। আৰু বাকী চাৰিটা তোমালোকে নিজেই নিজৰ ভাষাৰে লিখিবৰ কাৰণে চেষ্টা কৰিবা। তোমালোকৰ পানী নামৰ পাঠটিৰ মূল সাৰাংশ আৰু প্ৰশ্ন উত্তৰসমূহ কৰি দিলোঁ। ধন্যবাদ।